Okay, MS Excel tips and tricks playlist or আজি এইটো আমাৰ 4th নম্বৰ ভিডিও। ইয়াৰ আগৰ ভিডিওটোত মই সম্পূৰ্ণৰূপে count ফাংচনৰ ওপৰত আলোচনা কৰিছিলো আৰু আজিৰ এই ভিডিওটোত মই আলোচনা কৰিম count a ফাংচনৰ ওপৰত। ওকে, যদি এতিয়ালৈকে মোৰ আগৰ ভিডিওবিলাক চোৱা নাই, ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে বা আপোনালোকে এই আই বটনত লিংক দিয়া আছে, তাত ক্লিক কৰি ভিডিওবিলাক চাব পাৰে। আৰু যদি আপোনালোকে MS Excel কমপ্লিট বেসিকৰ পৰা শিকিব বিচাৰে, তাৰ ওপৰত অলৰেডি মোৰ প্লেলিষ্ট পাবলিশ কৰোৱা আছে। চেনেলত ভিজিট কৰি পেলাই সম্পূৰ্ণ MS Excel বেসিকৰ পৰা শিকিব পাৰে বা ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে চাই পেলাই ভিজিট কৰিব পাৰে। তো এতিয়া আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাওক আৰু count a ফাংচনৰ কনসেপ্টটো ক্লিয়াৰ কৰি লওক। ইয়াৰ কাৰণে মই এক্সাম্পল সহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই স্ক্ৰিনলৈকে আহি পেলাই এই count a ফাংচনটো এক্সাম্পল সহ বুজাই দিছো। যদি ভিডিওটো চাই আপোনালোকে ভাল পায় তেনেহলে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওকে, প্ৰথমতে মই ইয়াতে বুজাই দিছো। ইয়াতে কেইজনমান ষ্টুডেন্টৰ কিছুমান স্যাম্পল ডাটা কালেক্ট কৰা আছে। সাপোজ এইকেইজন ষ্টুডেন্ট, তেওঁলোকৰ ইয়াতে ইমেইল এড্ৰেছ, ফোন নম্বৰ, সিটি আৰু কি কোৰ্সত এনৰোল হৈছে তাৰ বিষয়ে ইয়াতে ডাটাবিলাক এন্ট্ৰি কৰা আছে। আৰু এই ডাটাখিনিৰ পৰা তলত আমাক কিছুমান টাস্ক দিয়া আছে আৰু এই টাস্ক অনুযায়ী আমাৰ ইয়াতে ৰিজাল্ট এটা শো কৰিব লাগে। তো আমি ইয়াতে এটা বুজি লও, আমাৰ হাতত কাউন্টৰ কেইবাটাও ফাংচন আছে। প্ৰথম ফাংচনটো মই ইয়াতে আলোচনা কৰিছিলো যে কাউন্ট ফাংচনে কি কৰে। অকল কাউন্ট ফাংচনে কি কৰে, যিকোনো এটা সেলত থকা ডিজিটস বিলাকে কাউন্ট কৰে। সাপোজ এটা সেলত যদি কিবা ডিজিটস আছে, হেইটো সেল কাউন্ট কৰিব। যদি কিবা ব্ল্যাঙ্ক সেল আছে তো হেইটো কাউন্ট নকৰে, বা যদি কিবা সেলত টেক্সট লিখা আছে কিন্তু হেইটো সেলক কি কৰে, কাউন্ট নকৰে। কিন্তু কাউন্ট এই ফাংচন ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো, যিকোনো সেলত টেক্সট থকাৰ লগতে বা ডিজিটস থকাৰ লগতে একেলগে আমি গোটেইবিলাক কাউন্ট কৰিব পাৰো। মই এক্সাম্পল সহকাৰে ইয়াতে বুজাই দিছো। আমি এটা এটাকে টাস্ক বিলাক কৰিম আৰু বুজি পাম। প্ৰথম টাস্কটো ইয়াতে কি দিয়া আছে যে কাউন্ট হাউ মেনি ষ্টুডেন্টস নেমস আৰ ফিল্ড। যে কৈছে যে কিমানজন ষ্টুডেন্টৰ নেম ইয়াতে ফিল্ড হৈ আছে, ইয়াতে কাউন্ট কৰিব লাগে। যদি এই ৰিজাল্টটো মই কাউন্ট কৰিব লাগে আৰু ইয়াতে যদি আমি শিকি অহা অনুযায়ী যদি মই ইয়াতে অকল কাউন্ট ফাংচনটো ব্যৱহাৰ কৰো, মই কাউন্ট ফাংচনটো লিখি পেলাই যদি এই ৰেঞ্জটো দি দিও আৰু যদি মই এন্টাৰ হিট কৰো, তো ইয়াতে মই কি ৰিজাল্ট পাম, 0। কাৰণ আমি জানো বা শিকিছো আগৰ ভিডিওটোত যে কাউন্ট ফাংচনে যদি আমাৰ সেলত টেক্সট থাকে তেতিয়ালে হেতু কাউন্ট কৰিব নোৱাৰে। যদি কিবা নাম্বাৰস থাকে হেতুৱে কাউন্ট কৰিব পাৰে। লাইক ইয়াতে যদি বিচাৰো যে ফোন নম্বৰ কিমানটা এন্টাৰড হৈ আছে, ইয়াৰ ক্ষেত্ৰত যদি মই ইয়াতে আহি পেলাই অকল এনেকে লিখো কাউন্ট ফাংচনটো লিখি পেলাই যদি এইটো ৰেঞ্জ দি দিও, তো এইটো কি কৰিব, ই কাৰেক্ট কৰি ইয়াতে এনসাৰটো দি দিব যে 4টা ইয়াতে এন্ট্ৰি হৈ আছে। কিন্তু ইয়াতে কাউন্ট ফাংচনটো কাম নিদিয়ে। কাউন্ট ফাংচনে অকল ডিজিটস বিলাকে কাউন্ট কৰিব, টেক্সট বিলাক কাউন্ট কৰিব নোৱাৰে। তো এনেকুৱা সিচুৱেচনত আমি কি ইউজ কৰিব পাৰো, কাউন্ট a ফাংচনটো ইউজ কৰিব পাৰো। কাউন্ট a ফাংচনে কি কৰে, যিকোনো সেলত ডিজিটস থকাৰ উপৰিও যদি কিবা টেক্সট থাকে তো হেইটো কি কৰি দিয়ে, কাউন্ট কৰি দিয়ে। ইয়াতে আমি আনসাৰ কি পাই গলো, 5। ইয়েস, ইয়াতে 5জন ষ্টুডেন্টৰ নেম ইয়াতে এন্ট্ৰি হৈ আছে, ৰাইট। যদি এইটো সেল মোৰ ইয়াতে ব্ল্যাঙ্ক আছে, ইয়াতে যদি মই আহি পেলাই যদি মই ইয়াতে সাপোজ কিবা নাম্বাৰস লিখি দিও আৰু এতিয়া যদি মই এন্টাৰ প্ৰেছ কৰো, তো ইয়াতে মোৰ কি হৈ যাব, 6 হৈ যাব। কাৰণ কাউন্ট a ফাংচনে টেক্সটৰ লগতে নাম্বাৰ বিলাকক কাউন্ট কৰিব পাৰে। যদি ইয়াতে মই অকল কাউন্ট ফাংচন লিখি দিও, তেতিয়া হি অকল এইটোহে কাউন্ট কৰিব, বাকি বিলাক কাউন্ট নকৰে। I hope আপোনালোকে এইখিনি বুজি পাইছে। ওকে, নেক্সট টাস্কটো ইয়াতে কি দিয়া আছে, কাউন্ট হাউ মেনি হ্যাভ ইমেইল এড্ৰেছ এন্টাৰড। যে ইয়াতে কিমানটা ইমেইল এড্ৰেছ এন্টাৰড হৈ আছে হেকেটা কাউন্ট কৰিব লাগে। এগেইন ইয়াতে এইবিলাক টেক্সট হয়, তো তাৰ কাৰণে আমি ইয়াতে কি ইউজ কৰিব পাৰো, কাউন্ট a ফাংচনটো ইউজ কৰিব পাৰো, ৰাইট। কাউন্ট a ফাংচনটো লিখি পেলাই মই এই ৰেঞ্জটো দি দিম, ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিম আৰু ইয়াতে মই ৰিজাল্ট পাই যাম। যিবিলাক ইয়াতে ব্ল্যাঙ্ক সেল আমি দেখা পাই আছো, হেইটো কাউন্ট a হওক বা কাউন্ট বা অকল কাউন্ট ফাংচনে হওক, তেওঁলোকে এইটো ব্ল্যাঙ্ক সেলটো কাউন্ট কেতিয়াও নকৰে বা কৰিব নোৱাৰে। ওকে, আই হোপ এতিয়ালৈকে আপোনালোকে বুজি পাইছে। নেক্সট টাস্কটো ইয়াতে কি দিয়া আছে, কাউন্ট হাউ মেনি হ্যাভ ফোন নম্বৰস। ফোন নম্বৰ কিমানটা ইয়াতে এন্টাৰড হৈ আছে হেইটো ইয়াতে মই কাউন্ট কৰিব লাগে। তো এনেকুৱা সিচুৱেচনত মই এতিয়া কাউন্টও ব্যৱহাৰ কৰিব পাৰো বা কাউন্ট এও ব্যৱহাৰ কৰিব পাৰো। কাউন্ট a ব্যৱহাৰ কৰি ইয়াৰ আনসাৰ পাই যাম। ইয়াতে অকল নাম্বাৰস আছে, ৰাইট। তো এইটো আমি কাউন্ট ফাংচনৰো লিখিব পাৰো।
যদি কাউন্টৰ কনসেপ্টটো আপোনালোকৰ ক্লিয়াৰ নাই মোৰ আগৰ ভিডিওটো চাই পেলে কাউন্টৰ কনসেপ্টটো ক্লিয়াৰ কৰি লব তাত মই প্ৰপাৰলি কাউন্টৰ কথাটো বুজাই দিছো তো এইটো আমি কাউন্ট কৰিও লব পাৰো নেক্সট টাস্কটো কি দিয়া আছে যে কাউন্ট হাউ মেনি ষ্টুডেন্টস সিলেক্টেড এ কোর্স যে কিমানজন ষ্টুডেন্টে কোর্স সিলেক্ট কৰি থৈছে এটো কাউন্ট কৰিব লাগে কিমানটা কোর্স সিলেক্ট কৰা আছে তো এইটো কৰাৰ কাৰণে আমি কি কৰিম কাউন্ট এ ফাংচনটো ইউজ কৰিম কাৰণ কাউন্ট এ সকলোবোৰ কাউন্ট কৰি দিয়ে কাউন্ট এ means what count all right count all next to কি দিয়া আছে যে count all non empty cells in the table ইয়াতে কি কৈছে যে non empty cells যিবিলাক empty হৈ থকা নাই এবিলাক empty right এবিলাক empty তো empty নোহোৱা সেল বিলাক কাউন্ট কৰিব দিছে যদি গোটেই বিলাক কাউন্ট কৰিব দিছে ইয়াতে মই দুটা ইউজ কৰি লৈছো যদি এই টাস্কটো কৰাৰ কাৰণে যদি মই ইয়াতে দেখাই দিছো অকল যদি মই কাউন্ট ফাংচনটো ইউজ কৰো কি হ'ব ৰিজাল্টটো সাপোজ মই ইয়াৰ পৰা লৈছো এইটো ৰেঞ্জৰ পৰা একেবাৰে হেখলৈকে লৈছো যদি এইটো ৰেঞ্জ লৈ মই এন্টাৰ প্ৰেছ কৰো ইয়াতে অকল কি আহিব 4 আহিব কাৰণ কাউন্ট ফাংচনটো ইয়াতে অকল কি কৈছে এই নাম্বাৰস বিলাকে কাউন্ট কৰিছে বাকি টেক্সট বিলাক কাউন্ট কৰিব পৰা নাই yes এইটো হসা যে ই এম্পটি সেলটো কাউন্ট কৰা নাই বাট গোটেই বিলাকটো কাউন্ট কৰা নাই তো এইটো টাস্কৰ কাৰণে কি দিয়া আছে যে কাউন্ট অল নন এম্পটি সেলস ইন দা টেবল যে নন এম্পটি সেলস সকলো বিলাক কাউন্ট কৰিব দিছে যে ইয়াতে নাম্বাৰ সেপাৰেট বা টেক্সট সেপাৰেট কৰি দিয়া নাই সকলো বিলাক একেলগে তো এনেকুৱা সিচুৱেচনত আমি কি কৰিম কাউন্ট এ ফাংচনটো ইউজ কৰিম ৰাইট মই এইটো স্টাৰ্টিং এড্ৰেছ দি দিছো দুটা ডট ব্যৱহাৰ কৰি একেবাৰে হেখৰটো দি দিছো ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে 22 ৰিজাল্ট আমাৰ হাতত আহি গৈছে yes ইয়াতে 22 টা সেল এন্ট্ৰি হৈ আছে তো কাউন্ট এ ফাংচনটো কি কৰিলে নাম্বাৰছৰ লগতে যিবিলাক টেক্সট লিখা আছে এই গোটেই বিলাক ইয়াতে কাউন্ট কৰি দিলে আই হোপ আপোনালোকে এইখিনি বুজি পাইছে যদি কিবা কনফিউজন আছে কমেন্ট সেকশনত জনাব আৰু যদি ভিডিওটো চাই ভাল পালে তো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈকে এইখিনি ধন্যবাদ